3,50,000 টাকা আপনার 17 সনের হয় BS3 গাড়ি হয় অশোক লেল্যান্ড পার্টনার অশোক লেল্যান্ড এটু 14 ফুটি হয় গাড়িখন 2025 হয় 15,000 কিলোমিটার রান হয়েছে পাসিং কিমান জিতু এখন 2023 হয় জিতু প্লাস পেট্রোলর হয় এখন গাড়ি আপনার 7 ফুটি হয় মহিন্দ্রা সুপ্রো যদি এটো 1 লাখ দিলে ওলাব ওলাই যাব 2023 হয় এখন গাড়ি 22 ফুটি হয় ওকে এখনো 1 লাখ দিলে ওলাই যাব ওকে মানে 1.5 লাখ 2 লাখ দিলে ওলাই যাব হয় ওলাই যাব ওকে নমস্কাৰ মই আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আহিছোঁ বৰ্তমান নগাঁৱৰ SK মটৰ আপোনালোকে গম পাই মই নগাঁৱত অনলি SK মটৰতে কমাৰ্চিয়েল ভিডিঅ' বনাওঁ য'ত আপোনালোকে সৰু পৰা লৈ ডাঙৰ গাড়ী সকলোখিনি পাব এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে আৰু ইয়াৰ পৰা গাড়ী ল'লে তেওঁলোকে 1 মাহৰ ভিতৰত যদি ইঞ্জিনৰ কিবা প্ৰব্লেম হয় তেওঁলোকে চাই দিব তেন্তে আমি বেছি দেৰি নকৰোঁ আমাৰ লগত চাকিনুদা আছে এই ডিলাৰ সত্তাধিকাৰী নমস্কাৰ হয় নমস্কাৰ ভালে আছে হয় ভালে আছে কোন প্ৰথমে এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো হ'ল আমাৰ ডিলাৰখন হ'ল SK মটৰ আৰু SK মটৰ হ'ল আপোনাৰ নগাঁও টাউন খুটিকুটিয়া ওকে নগাঁও টাউন খুটিকুটিয়াত আমাৰ ডিলাৰটো চিনাকি কৰিব হ'লে আমাৰ ডিলাৰৰ লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে লগতে গুৱাহাটীৰ যিটো বাছ ষ্টেণ্ড গুৱাহাটী টাউন নহয় গুৱাহাটী নহয় নগাঁও টাউনতে গুৱাহাটী যে বাছবিলাক যায় এই বাছ ষ্টেণ্ডটো আমাৰ ডিলাৰৰ কাষতে আছে ওকে মানে আপোনাকে লক্ষীনগৰ চাৰিআলি ক্ৰছ কৰি আহি পেলাই অলপমান আহি যোনটো PVC তাৰ লগতে হয় 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 ওকে তে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা হৈ যায় আপোনাৰ ৰিফাইনেন্স গোটেই অসমতে হয় কিছুমান জায়গাত নহয় লোকেশন চাই পেলাই ওকে আৰু এক্সচেঞ্জটো আমি গাড়ী চাই পেলাই কৰি দিম কথাটো পাতিম ওকে ইয়াৰ পৰা গাড়ী ল'লে 1 মাহৰ ভিতৰত কিবা এটা চাই দিয়ে ইয়াৰ পৰা আমাৰ পৰা গাড়ী ল'লে 1 মাহৰ ভিতৰত যদি ইঞ্জিনৰ কিবা ইছ্যু আহে আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে চাই দিয়া হয় ওকে তে আমি বেছি দেৰি নকৰোঁ আমি আৰম্ভ কৰোঁ তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক আমি গাড়ী দেখুৱাই আছোঁ ওকে প্ৰথমে আমাক ক'ব এখন অশোক লেল্যান্ড হয় এখন গাড়ী 2023 হয় গাড়ীখন ধুনীয়া আছে ৰানো কম আছে আপোনাৰ এইখন গাড়ী আমি 2023 হয় এইখন গাড়ী আজি আহিছে আমাৰ কিবা সাৰ্ভিসিং কৰিব বাকি আছে এটো গাড়ী আমি 7 লাখ টকা দাম ৰাখিছোঁ 2023 হয় হয় অশোক লেল্যান্ড 10 7 লাখ টকা দাম ৰাখিছোঁ আমি মানে 1.5 লাখ 2 লাখ দিলে ওলাই যাব হয় ওলাই যাব ওকে ঠিক আছে হ'ব তাৰপিছত নেক্সট কো যোদ্ধা আপোনাৰ এখন 1.7 হয় এখন গাড়ী আপোনাৰ 2021 হয় এখন গাড়ী আমি ৰাখিছোঁ 5 লাখ টকা 5 লাখ হয় ওকে এখনো 1 লাখ দিলে ওলাই যাব ওকে নেক্সট আমাক ক'ব এখন বলেৰো 1.7 এটো আপোনাৰ হেডলাইটটো চেঞ্জ কৰা হ'ব অলপ ফাটা আছে কিন্তু গাড়ীখন বহুত ধুনীয়া আপোনাৰ টায়াৰ আপোনাৰ চাই দিয়া হ'ব আৰু এইখন গাড়ী 2022 হয় গাড়ীখন এক্সট্ৰা লং হয় 9 ফুটি হয় যদি কাৰোবাৰ 9 ফুটি গাড়ী লাগে এখন 1.3 লিখা আছে কিন্তু গাড়ীখন 9 ফুটি হয় এইখন গাড়ী আপোনাৰ 2022 হয় আমি দাম ৰাখিছোঁ 750 হয় হয় ওকে বলেৰো যদি আৰু লাগে আমাৰ তাতে 1.7 HD আছে আৰু 1.7 BS4 20 মডেল আছে বলেৰো কেইবাটাও আছে 4x4 18 মডেল হ'ব ওকে ঠিক নেক্সট এখন ডাঙৰখন ক'ব এখন গাড়ী আপোনাৰ 2023 হয় এখন গাড়ী 22 ফুটি হয় টাটাৰ 18-16 হয় এখন গাড়ীৰ দামটো এতিয়া নকওঁ আমি ফোন কৰিলে জনাই দিম ওকে নেক্সট আমাক এখন ক'ব এছ গ'ল এখন বডি বনোৱা হ'ব টাক্সাৰ এইবিলাক বনোৱা হ'ব কালি আহিছে গাড়ীখন তে এইখন গাড়ী আপোনাৰ 2023 হয় গাড়ীখন পেট্ৰলৰ হয় এইখন গাড়ীৰ দাম ৰাখিছোঁ 4,50,000 টকা ওকে নেক্সট ক'ব আমাক সুপ্ৰো মহিন্দ্ৰা সুপ্ৰো 2023 হয় এইখন গাড়ী আমি 4,50,000 ৰাখিছোঁ 2023 হয় মহিন্দ্ৰা সুপ্ৰো যদি 1 লাখ দিলে ওলাই যাব মিনিমাম সৰু গাড়ী 1 লাখ টকা দিলে ওলাই যায় আৰু এছ গ'ল এখন 2022 হয় এইখন গাড়ী আমি 3,20,000 টকা দাম ৰাখিছোঁ 320 হয় হয় ওকে নেক্সট ক'ব এখন V10 ইন্ট্ৰা V10 আমাৰ লগত কালাৰ কেইবাটাও আছে ইন্ট্ৰা V10 আপোনাৰ এইখন 2023 হয় এইখনৰ দাম ৰাখিছোঁ 4,30,000 টাক্সাৰটো বনাই দিয়া হ'ব ওকে আৰু গোটেই কাম আমাৰ তৰফৰ পৰা কৰি দিয়া হ'ব নেক্সট ক'ব এখন সুপ্ৰো এইখন আপোনাৰ হেৰি হয় 2023 হয় 23 লাষ্টৰ হয় এইখনৰ দাম 480 ৰাখিছোঁ 4,80,000 টকা 480 ন 480 নেক্সট ক'ব
জিতু এখন 2023-ৰ হয়, জিতু প্লাছ পেট্ৰলৰ হয়। এইখন গাড়ী আপোনাৰ 7 ফুটি হয় 2023-ৰ। এইখন গাড়ী আপোনাৰ 3,20,000 টকা দাম ৰাখিছোঁ। 3,20,000 হয়। নেক্সট ক'ব মেজিক এক্সপ্ৰেছ। মেজিক এক্সপ্ৰেছ আপোনাৰ মেজিক এক্সপ্ৰেছ এইখন পেচেঞ্জাৰ হয়। এইখন গাড়ী 2024-ৰ হয়, ৰানো কম হৈছে আৰু সিট কেপাচিটিও বেছিকৈ আছে, বনোৱা আছে, গোটেই বনোৱা আছে। গাড়ী 4টা টায়াৰে আপোনাৰ ব্ৰেণ্ড নিউ আছে। এইখন গাড়ী আমি 4,50,000 টকা ৰাখিছোঁ। ওকে নেক্সট এখন ক'ব। এইখন আপোনাৰ ইণ্ট্ৰা B50, ইণ্ট্ৰা B50 2023-ৰ হয়। এইখন গাড়ী আপোনাৰ 7 লাখ টকা দাম ৰাখিছোঁ। গাড়ীখন 10 ফুটি হয়, 7 লাখ টকা দাম এইটো। 7 লাখ ন। নেক্সট এখন অশোক লেলেণ্ড। অশোক লেলেণ্ড পাৰ্টনাৰ। কিমান ফুটি অশোক এইটো? লেলেণ্ড এইটো 14 ফুটি হয়। গাড়ীখন 2025-ৰ হয়, 15,000 কিলোমিটাৰ ৰান হৈছে। এইটো পাছিং কিমান আছে গম? এইটোৰ 14 ফুটি পাছিংটো পাহৰিলোঁ কিমান আছে। অঁ এইটো আপোনাৰ 2025-ৰ হয়। গাড়ীখন ৰান হোৱাই নাই, একেবাৰে নতুন আছে, ভিতৰত ইউজেই হোৱা নাই। 15,000 ৰান হৈছে মাত্ৰ, 15,000 ৰান হৈছে, একেবাৰে নতুন আছে। টায়াৰ চালেই গম পায়। এইখন গাড়ী আমি 9,50,000 টকা দাম ৰাখিছোঁ। 9,50,000 হয়, 3 লাখ মান দিয়া লোন হ'ব? হৈ যাব, 2 লাখ দিলেও হৈ যাব। ওকে ঠিক আছে। নেক্সট ক'ব। আপোনাৰ য়োদ্ধা 1700 হয়, 2023-ৰ হয়, এইটো 1700। এইখন গাড়ীৰ দাম ৰাখিছোঁ 560। 560 হয়, 560। ওকে নেক্সট এখন ক'ব নেক্সন জেনন। জেনন এখন 3,50,000 টকা আপোনাৰ 17 চনৰ হয়, BS3 গাড়ী হয়। যদি কাৰোবাৰ লাগে 3,50,000 টকাত এখন গাড়ী পাই যাব। আৰু কি কি গাড়ী আছে আমাৰ তাতে? আপোনাৰ আৰু গাড়ী আছে, এছ গ'ল আৰু আছে, এছ গ'ল লাগে যদি, এচি ST লাগে, বলেৰো পিকআপ, বলেৰো পিকআপো আছে ষ্টকত। আছে য়োদ্ধা যদি 2 টনৰ লাগে কাৰোবাৰ, আপোনাৰ নীলা কালাৰো আছে, বগা কালাৰো আছে। ওকে ঠিক আছে। তো এইখিনিয়ে ক'ব আছে, নতুন ষ্টক আহিলে আকৌ আহিম। যদি গাড়ী লাগে, এবাৰ ডাঙৰ গাড়ী যদি লাগে, ডাঙৰ গাড়ীও সোমাইছে, আপোনালোকে ভিজিট কৰিব SK মটৰ। স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব। নতুন ষ্টক আহিলে আকৌ আহিম। যদি ফেচবুকত চাইছে পেজটো ফ'ল' কৰি ল'ব, যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনাৰ গাড়ী লাগি আছে, ভাল গাড়ী, তেন্তে SK মটৰ স্ক্ৰীণত দিয়া নাম্বাৰত আপোনাক কণ্টেক্ট কৰি ল'ব। আজিলৈ নতুন ভিডিঅ' টাটা বাই বাই, জয় আহক।